বন্ধু বান্ধৱীসকল, মানুহ ধনী আৰু দুখীয়া কেৱল টকাৰ বাবেই হয় তেনে নহয়। জানেনে, কিছুমান বেয়া অভ্যাসেও এজন মানুহক লাহে লাহে দৰিদ্ৰ বনাব পাৰে। আজিৰ এই ভিডিঅ'টোত জানিম এনেকুৱা 5টা বিপদজনক অভ্যাস যি ত্যাগ কৰাটো অতি দৰকাৰী। 1 নম্বৰ, ভুল মানুহৰ লগত সময় কটোৱা। আপুনি যাৰ লগত বেছি সময় আছে, লাহে লাহে আপুনিও তেনেকুৱাই হৈ যায়। যদি আপুনি এলেহুৱা মানুহৰ লগত থাকে, তেন্তে আপুনিও লাহে লাহে তেনে অভ্যাসে গ্ৰহণ কৰিব। যদি নেতিবাচক মানুহৰ লগত থাকে, তেন্তে আপোনাৰ চিন্তাও নেতিবাচক হৈ যোৱাৰ সম্ভাৱনা থাকে। বহু মানুহে নিজৰ সপোন পূৰণ কৰিব নোৱাৰে কেৱল ভুল বন্ধুৰ বাবে। এনে মানুহৰ পৰা দূৰত থাকক, কাৰণ সঠিক সংগই জীৱন সলনি কৰিব পাৰে। কিন্তু এইটো নহয় যে বন্ধুত্ব নাৰাখিব। এজন বা দুজন বন্ধুৱে ৰাখক লাগিলে, কিন্তু সদায় ভাল বন্ধুৰ লগত থাকিব লাগে। তেতিয়াহে আপুনিও ভৱিষ্যত দিনত ভাল পথত যাব পাৰিব। 2 নম্বৰটো হৈছে সপোন থাকিও কাম নকৰা। প্ৰায় সকলো মানুহৰ ডাঙৰ ডাঙৰ সপোন থাকে। নিশ্চয় সকলোৰে থাকিবই। সকলো মানুহেই জীৱনত সফল হ'ব বিচাৰে। সকলোৱে ঘৰখনৰ বৰ্তমানৰ যি অভাৱ, সেইখিনি যাতে দূৰ কৰিব পাৰে তাৰ বাবে সকলোৱে সপোন দেখে। কিন্তু বহু মানুহে কেৱল ভাবি থাকে কিন্তু কাম নকৰে। মনত ভাবে কাইলৈৰ পৰা কৰিম। মনত ৰাখিব, কৰ্মৰ অবিহনে সপোনৰ কোনো মূল্য নাই। যদি সফল হ'ব বিচাৰে, তেন্তে আজিৰ পৰা আৰম্ভ কৰক। সৰু সৰু পদক্ষেপে এদিন ডাঙৰ সফলতা আনিব পাৰে। 3 নম্বৰটো হৈছে সময় নষ্ট কৰা। সময় হৈছে জীৱনৰ আটাইতকৈ মূল্যৱান বস্তু। হেৰাই যোৱা টকা আকৌ ঘূৰাই আনিব পাৰিব, কিন্তু হেৰাই যোৱা সময় বা পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে। আজিৰ সময়ত বহু মানুহে ঘণ্টাৰ পিছত ঘণ্টা মোবাইলত ব্যস্ত থাকে, ৰীল চাই থাকে, গেম খেলি থাকে বা হাতত মোবাইলটো লৈ থাকিলেহে ভাল পায়। মনত ৰাখিব, সফল মানুহে সময়ৰ মূল্য বুজে, অসফল মানুহে সময় নষ্ট কৰে। 4 নম্বৰটো হৈছে অযথা টকা খৰচ কৰা। বহু মানুহে যিমান টকা উপাৰ্জন কৰে তাতোতকৈ বেছি টকা খৰচ কৰে। আনক দেখুৱাবলৈ দামী বস্তু কিনে, অপ্ৰয়োজনীয় যদিও জধে মধে বজাৰ কৰে। এইবোৰে মানুহৰ জেপ খালী কৰে। ধনী মানুহে প্ৰথমে টকা বচায়, তাৰ পিছত খৰচ কৰে। কিন্তু কিছুমান মানুহে প্ৰথমে টকা খৰচ কৰে আৰু পিছত চিন্তা কৰে। 5 নম্বৰ পইণ্টটো হৈছে নতুন কিবা শিকিবলৈ ভয় খোৱা। আজিৰ যুগত যি মানুহে নতুন কিবা শিকি থাকে তেওঁলোকে আগবাঢ়ে। বহু মানুহে এটা কাম শিকাৰ আগতেই ভাবিয়ে লয়, এইটো কাম মই নোৱাৰিম। এই চিন্তাই মানুহৰ মন পেলাই দিয়ে। আজিৰ যুগত যাৰ স্কিল আছে তেনে মানুহৰ মূল্য বহুত বেছি। বন্ধু বান্ধৱীসকল, মনত ৰাখিব, শিকি থকা মানুহ কেতিয়াও সম্পূৰ্ণৰূপে হাৰি নাযায়। দৰিদ্ৰ হৈ জন্ম লোৱাটো ডাঙৰ কথা নহয়, সেই দৰিদ্ৰতাৰ পৰা বাহিৰ ওলাই অহাটোহে ডাঙৰ কথা। বন্ধু বান্ধৱীসকল, আজি এই 5টা অভ্যাসৰ ভিতৰত আপোনাৰ বাৰু কোনটো অভ্যাস আছে তলত কমেণ্ট এটা কৰি জনাব। ভিডিঅ'টো যদিহে ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।